So hey everyone, আজি হৈছে 15 আগষ্ট আৰু চবেই গম পায় আজি ইণ্ডিপেণ্ডেন্স ডে আৰু সেই বুলিয়ে মই ভাবিলোঁ কি অলপ মাংস লৈ আহোঁ যিহেতু মা পাপা ঘৰত নাই অলপ কামৰ কাৰণে ওলাই যাব লগা হৈছে মাংসখিনি আনি মই হালধি নিমখ সানি থৈ দিলোঁ আৰু এতিয়া আদা আৰু নহৰু সানি দিছোঁ বহুত দিন হ'ল মই ভিডিঅ' দিয়া নাছিলোঁ ভিডিঅ' দিম বুলি আছিলে বাট আজি বনাই দিলোঁ আৰু এতিয়া কেৰাহীত তেল দিছোঁ আৰু পাঁচফোৰণ তাৰ লগতে আমি দিলোঁ পিঁয়াজ গোল্ডেন য়েল্লো হোৱালৈকে ভাজিব লাগিব অলপমান ভাজি লৈ ইয়াত দিম আমি দালচেনি ইলাইচি আৰু তেজপাত সেইখিনিকো অলপমান ভাজি ল'ম ধুনীয়াকৈ ভাজি লৈ ইয়াৰ মাংসখিনি গৈছে এই ব্ৰইলাৰ মাংস আধা কেজি যিহেতু মই ঘৰত অকলে আছোঁ এইখিনিয়ে বহুত হৈ যাব অলপমান 5 মিনিটছমান অলপ ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ ধৰি লৈ এতিয়া ধুনীয়াকৈ আলুখিনি দি দিছোঁ আলু নিদিলে নহয় মই আলু বেছিকৈ খাই ভাল পাওঁ আলু দি দিছোঁ এতিয়া দিছোঁ গৰম মছলা ৰেড চিলি জালুক পিচি থৈ দিয়া জালুক দিছোঁ এতিয়া ৰেড চিলি কাশ্মীৰী ৰেড চিলি এইটো হয় এইটো ৰং হ'বৰ কাৰণে এতিয়া ধুনীয়াকৈ অলপমান লৰচৰ কৰাই দিম ধুনীয়াকৈ অলপমান ফ্ৰাই কৰি দিম অলপমান ফ্ৰাই কৰাৰ পিছত হৈ যাব আমাৰ 10 মিনিটছ ফ্ৰাই কৰা হোৱাৰ পিছত এতিয়া ইয়াত দিম পানীখিনি ছাইডতে উতলাই থৈ দিছোঁ ধুনীয়াকৈ দি দিলোঁ এতিয়া পানী আপোনাৰ নামমাত্ৰ চাই দি দিব আপোনাৰ আপোনাক যিমানখিনি লাগে জোল মই জোল বেছিকৈ খাই ভাল পাওঁ কাৰণে মই পানীটো অলপ বেছিকৈ দিছোঁ এতিয়া পানীখিনি উতল অহালৈ অলপ থৈ দিম এতিয়া ধুনীয়াকৈ উতল আহি গৈছে 10 মিনিটছ উতলাব দিছোঁ মই হৈ গ'ল এতিয়া এয়া দেখিবলৈ পাইছে কি ধুনীয়া হৈছে এইখিনিয়ে চিম্পল হয় খাই ভাল লাগিলে টেষ্টি হৈছে এইখিনিয়ে আছিলে আজিৰ ভিডিঅ' চাই যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু হেপী ইণ্ডিপেণ্ডেন্স ডে টু অল মাই ফ্ৰেণ্ডছ এণ্ড মাই ছাবস্ক্ৰাইবাৰ্ছ থেংক ইউ ফৰ ৱাচিং